নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আছোঁ আগৰ দৰে আমি এতিয়া পাৰ্ট 4। আগত আমি 3টা পাৰ্ট ষ্টাডি কৰিছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফী ফিজিঅ'গ্ৰাফী বিভাগৰ। সেই 3টা ভিডিঅ'ত আমি প্ৰথম ভিডিঅ'টোত 30টা কুৱেশ্যন, ছেকেণ্ড ভিডিঅ'টোত 30টা কুৱেশ্যন আৰু থাৰ্ড ভিডিঅ'টোত 20টাকৈ কুৱেশ্যন আমি আলোচনা কৰিছোঁ। চ' আজি ফিজিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ এইটো লাষ্ট পাৰ্ট। ইয়াত আমি আজি 20টা কুৱেশ্যন ষ্টাডি কৰিম। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে দ্য লাৰ্জেষ্ট চাউথাৰ্ণ মষ্ট ছিংগল আইলেণ্ড ইন ইণ্ডিয়া ইজ। ইয়াত 4টা অপশ্যন দিছে: ৰামেশ্বৰম আইলেণ্ড, মিনিকয় আইলেণ্ড, কাৰ নিকোবৰ আইলেণ্ড আৰু 4 নম্বৰ গ্ৰেট নিকোবৰ আইলেণ্ড। চ' ইয়াৰে চাউথাৰ্ণ মষ্ট পাৰ্টত থকা ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ আইলেণ্ডটো হ'ল গ্ৰেট নিকোবৰ আইলেণ্ড। এই গ্ৰেট নিকোবৰ আইলেণ্ডৰ এৰিয়া হৈছে 921 কিলোমিটাৰ স্কুৱেৰ, আৰু ইয়াৰ পপুলেশ্যন হৈছে 8,067 জন 2014 ডাটা মতে। চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। হুইচ ষ্টেটছ amongst the following has the highest percentage of scheduled caste population of states population? এইটো আহিছিল 2004 IS এক্সামত। ইয়াৰ এনচাৰ হ'ব এইটো ঝাৰখণ্ড। ঝাৰখণ্ডত সকলোতকৈ চিডিউল কাষ্টৰ পাৰ্চেণ্টেজ বেছি আছে এজ পাৰ ষ্টেট পপুলেশ্যন। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 83। দ্য ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছেছ থ্ৰু। ট্ৰপিক অফ কেঞ্চাৰ তলত দিয়া ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যৰ ওপৰেদি পাৰ হৈ যোৱা নাই? আমি ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ ট্ৰপিক অফ কেঞ্চাৰে ইণ্ডিয়াৰ 8খন ষ্টেটক সামৰি লৈছে। তাৰ ভিতৰত গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। চ' এই 8খনৰ ভিতৰত ইয়াতে নথকাটো হ'ল উৰিষ্যা। চ' ইয়াৰ এনচাৰটো হ'ব উৰিষ্যা। এতিয়া আছোঁ নেক্সট কুৱেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং ছেটছ অফ চিটিজ ইজ লোকেটেড অন দ্য ৰেফাৰেঞ্চ লেটিটিউড ফৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম? তলত দিয়া ঠাইবোৰৰ ভিতৰত কোনখন ঠাই ইণ্ডিয়াৰ ৰেফাৰেঞ্চ লংগিটিউড আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ ভিতৰত পৰে বুলি কৈছে? ইয়াৰ এনচাৰ হ'ব কাকিনাডা, পণ্ডিচেৰী। চ' কাকিনাডা পণ্ডিচেৰী ইজ লোকেটেড অন ৰেফাৰেঞ্চ অফ লেটিটিউড অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম। আৰু এই কাকিনাডা ঠাইখন পৃথিৱীৰ ভিতৰত খাজা নামৰ এটা মিঠাই আছে, সেই মিঠাইটোৰ কাৰণে বিখ্যাত। আৰু ৰেফাৰেঞ্চ লেটিটিউডৰ মান হৈছে 82 ডিগ্ৰী 5 মিনিট ইষ্ট লংগিটিউড। এইটো মনত ৰাখিব চবে, 82 ডিগ্ৰী 5 মিনিট ইষ্ট লংগিটিউড হৈছে এইটো ৰেফাৰেঞ্চ লেটিটিউডৰ মান। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। মেকমোহন লাইন ডিমাৰ্কেটছ দ্য বাউণ্ডেৰী বিটুইন। মেকমোহন লাইনে ইণ্ডিয়া আৰু চাইনাৰ মাজত চাইনাক 2টা ভাগত ভাগ কৰিছে। আৰু মোক লগৰ দুজনমানে কৈছে ফোন কৰি যে এই লাইনবোৰৰ মানে যিবোৰ লাইনে দুখন দেশৰ মাজত ভাগ কৰিছে সেই লাইনবোৰ বা পাছবোৰ সেইবোৰৰ ওপৰত এটা ভিডিঅ' বনোৱাৰ কাৰণে মই এইটো বনাব চেষ্টা কৰিম। এবাৰ আহিছোঁ নেক্সট কুৱেশ্যন 86 নম্বৰ। দ্য নৰ্থাৰ্ণ পাৰ্ট অফ দ্য ৱেষ্ট কোষ্ট ইজ ন'ন এজ। দ্য নৰ্থাৰ্ণ পাৰ্ট অফ দ্য ৱেষ্ট কোষ্ট ইজ ন'ন এজ। ইয়াত 4টা অপশ্যন দিছে:
কনকান কোষ্ট, করমণ্ডল কোষ্ট, মালবার কোষ্ট, নান অফ দিছ। চ' কনকান কোষ্ট আছে মহাৰাষ্ট্ৰ আৰু গোৱাৰ ওচৰত যিখিনি লাগি থকা কোষ্টেল এৰিয়া আছে সেইখিনিক কয় কনকান কোষ্ট। তাৰপিছত কৰমণ্ডল কোষ্ট আছে চাউথ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া, মানে কৰমণ্ডল কোষ্ট আছে চাউথ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াত। চ' এণ্ড মালৱাৰ কোষ্ট আছে চাউথ ৱেষ্টাৰ্ণ পাৰ্টত ভাৰতৰ। গতিকে ইয়াতে সুধিছে নৰ্থাৰ্ণ পাৰ্ট অফ দ্য ৱেষ্ট কোষ্ট, ৱেষ্টৰ ওপৰ ফালে থকা কোষ্টলাইন এৰিয়াটোৰ নাম সুধিছে। চ' ইয়াৰ এনচাৰ হ'ব কনকান কোষ্ট। নেক্সট আহিছোঁ 87 নম্বৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ ইউনিয়ন টেৰিটৰী অফ দাদৰা এণ্ড নগৰ হাভেলী। চ' ইয়াৰ এনচাৰটো ইয়াতে আকৌ আগৰ দৰে 4টা অপশ্যন দিছে। প্ৰথম দিছে দাদৰা, ছেকেণ্ড দিছে নগৰ হাভেলী, থাৰ্ড দিছে কাবাৰাতি আৰু ফ'ৰ্থ দিছে চিলভাছা। চ' আমি জানো যে দাদৰা আৰু নগৰ হাভেলীৰ কেপিটেল হৈছে চিলভাছা, আৰু ইয়াৰ লগতে কৈ থওঁ যিটো কাবাৰতি আছে সেইটো হৈছে লক্ষদ্বীপ পুঞ্জৰ কেপিটেল। চ' সকলোৱে মনত ৰাখিব, নাম্বাৰ চিটো হৈছে লক্ষদ্বীপ পুঞ্জৰ কেপিটেল আৰু নাম্বাৰ ডি হৈছে দাদৰা আৰু নগৰ হাভেলীৰ কেপিটেল। এই দুয়োখনেই হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। কাঞ্চীপুৰম ইজ ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। এইটো 1993 বেংকৰ PU এক্সামত আহিছিলে। চ' ইয়াতে সুধিছে কাঞ্চীপুৰম যিটো জেগা আছে সেই ঠাইখন তলত দিয়া ষ্টেটবোৰৰ ভিতৰত কোনটো ষ্টেটৰ অন্তৰ্ভুক্ত। প্ৰথম দিছে কেৰেলা, ছেকেণ্ড দিছে অন্ধ্ৰপ্ৰদেশ, থাৰ্ড দিছে তামিলনাডু, ফ'ৰ্থ দিছে কৰ্ণাটকা। চ' ইয়াৰ এনচাৰ হ'ব তামিলনাডু। আৰু কাঞ্চীপুৰম ঠাইখন ভাগৰৱতী ৰিভাৰৰ পাৰত অৱস্থিত। নেক্সট আহিছোঁ 89 নম্বৰ কুৱেশ্যনলৈকে। 9 ডিগ্ৰী চেনেল ছেপাৰেটছ। 9 ডিগ্ৰী চেনেলে কোন দুখন ঠাইক দুভাগ কৰিছে। ইয়াত অপশ্যন দিছে 4টা। ফাৰ্ষ্ট দিছে কাৰ নিকোবৰ এণ্ড গ্ৰেট নিকোবৰ, ছেকেণ্ড দিছে লক্ষদ্বীপ এণ্ড মিনিকয়, চি দিছে লিটল আন্দামান এণ্ড কাৰ নিকোবৰ, আৰু 4 নম্বৰ দিছে নৰ্থ আন্দামান এণ্ড চাউথ আন্দামান। চ' 9 ডিগ্ৰী চেনেলে আচলতে লক্ষদ্বীপ আৰু মিনিকয়ক দুটা ভাগত ভাগ কৰিছে। মই এই চেনেলবোৰৰ ওপৰত এটা ভিডিঅ' বনাম। গোটেইকেইটা চেনেল, যিমানকেইটা চেনেল আছে আমাৰ অল অভাৰ ৱৰ্ল্ডত, সেই গোটেইকেইটা চেনেল লগ কৰি এটা মই ভিডিঅ' বনাম ধুনীয়া কৰি। নেক্সট আহিছোঁ 90 নম্বৰ কুৱেশ্যন। হুইচ ওৱান অফ দ্য ফলোয়িং গ্ৰুপছ অফ ষ্টেটছ হেজ এ কমন ফ্ৰণ্টিয়াৰ উইথ ভূটান। চ' ভূটানৰ নৰ্থৰ ফালে আছে চাইনা, চাউথৰ ফালে আছে আছাম আৰু ৱেষ্ট বেংগল, ইষ্টৰ ফালে আছে অৰুণাচল প্ৰদেশ আৰু ৱেষ্টৰ ফালে আছে ছিকিম। চ' ইয়াত চি অপশ্যনটো দিয়া আছে অৰুণাচল প্ৰদেশ, আছাম, ছিকিম এণ্ড ৱেষ্ট বেংগল। চ' ইয়াৰ এনচাৰ হ'ব চি, অৰুণাচল প্ৰদেশ, ছিকিম, আছাম আৰু ৱেষ্ট বেংগল। নেক্সট আহিছোঁ লক্ষদ্বীপ আইলেণ্ড আৰ দ্য প্ৰডাক্ট অফ। লক্ষদ্বীপ আইলেণ্ডটো কিহৰ ভিত্তিত গঠিত হৈছে সুধিছে। ইয়াৰে এনচাৰ হ'ব ৰিফ ফৰ্মেশ্যন। চ' ৰিফ ফৰ্মেশ্যন মানে হৈছে ভূগৰ্ভত যেতিয়া আগ্নেয়গিৰি বা আন ভূতাত্ত্বিক কাৰ্যৰ ফলত তলৰ মাটিবোৰ ওপৰৰ ফালে উঠি আহে, সেই মাটিবোৰ কি হয়
সাগৰৰ পানীৰ ঢৌৰ ফলত সেই মাটিবোৰ সাগৰৰ ঢৌৱে কাটি কাটি এটা জেগাত জমা কৰে আৰু তেনেকৈ উঠি 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 যিটো এটা সমতল ভূমিৰ সৃষ্টি হয় সেই প্ৰচেছটোকে কয় ৰিফ ফৰ্মেশ্যন আৰু এই প্ৰচেছৰ দ্বাৰাই লক্ষদ্বীপ পুঞ্জটো গঠিত হৈছে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। লংগিটিউড অফ জবলপুৰছ লোকেশ্যন ইজ বিটুইন দোজ অফ ইন্দোৰ এণ্ড ভূপাল। নেক্সট আছে লেটিটিউড অফ ঔৰংগাবাদছ লোকেশ্যন ইজ বিটুইন দোজ অফ ভাদোদৰা এণ্ড পুনে। নেক্সট আহিছোঁ নেক্সট পইণ্ট দিছে বেংগালোৰ ইজ ছিটুৱেটেড মোৰ চাউথৱাৰ্ড দেন চেন্নাই। আৰু ইয়াতে সুধিছে যে হুইচ অফ দিছ ষ্টেটমেণ্ট ইজ বা আৰ। এইটো আহিছিল 2003 IAS এক্সামত। চ' ইয়াৰ এনচাৰ হ'ব 2 আৰু 3টো, কাৰণ এই দুটা ষ্টেটমেণ্ট ভেলিড হয়। চ' এনচাৰটো হ'ব লেটিটিউড অফ ঔৰংগাবাদছ লোকেশ্যন ইজ বিটুইন দোজ অফ ভদোদৰা এণ্ড পুনে। আৰু থাৰ্ডটো হৈছে বেংগালোৰ ইজ ছিটুৱেটেড মোৰ চাউথৱাৰ্ড দেন চেন্নাই। ঠিক আছে, এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে। ইণ্ডিয়া লাইজ ইন দ্য হেমিস্ফিয়াৰ ডেছ বা কি। ইণ্ডিয়াই কোনটো হেমিস্ফিয়াৰত অৱস্থিত বা কোনটো গোলাৰ্ধত অৱস্থিত। চ' সাধাৰণতে ভাৰত উত্তৰ গোলাৰ্ধত অৱস্থিত, কিন্তু উত্তৰ গোলাৰ্ধৰ পূব দিশে অৱস্থিত। চ' ইয়াৰ এনচাৰটো হ'ব নৰ্থাৰ্ণ এণ্ড ইষ্টাৰ্ণ। চ' উত্তৰ গোলাৰ্ধৰ পূব দিশত ভাৰত অৱস্থিত। এইটো আছিল SSC গ্ৰেজুৱেট এক্সামত 2003। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। হুইচ ওৱান অফ দ্য ফলোয়িং চিটিজ লাইজ টু দ্য ৱেষ্টাৰ্ণ মোষ্ট লংগিটিউড। চ' ইয়াতে কৈছে যে তলত দিয়া কোনখন চহৰ ৱেষ্টাৰ্ণ মোষ্ট এৰিয়াত অৱস্থিত। চ' ইয়াৰ এনচাৰ হ'ব জয়পুৰ, কিয়নো জয়পুৰ ৱেষ্টাৰ্ণ মোষ্ট পাৰ্টত অৱস্থিত। আৰু জয়পুৰক পিংক চিটি বুলিও কয়, বিকজ সিহঁতৰ যিটো ট্ৰেডমাৰ্ক বিল্ডিং আছে সেই বিল্ডিঙৰ কালাৰটোৰ কাৰণে জয়পুৰক পিংক চিটি বুলি কোৱা হয়। নেক্সট আহিছোঁ 95 নম্বৰ কুৱেশ্যনলৈকে। হুইচ ওৱান অফ দ্য ফলোয়িং টাউনছ ইজ লোকেটেড এট ইষ্টাৰ্ণ মোষ্ট। চ' পূব দিশে থকা চহৰখনৰ নাম সুধিছে। ইয়াত 4টা অপশ্যন দিছে বকাৰো, জামছেদপুৰ, পাটনা, ৰাঞ্চি। চ' ইয়াৰ এনচাৰ হ'ব জামছেদপুৰ। আমি এতিয়া গম পালোঁ আগৰ কুৱেশ্যনটোত দিছিলে ৱেষ্টাৰ্ণ মোষ্ট চহৰখনৰ নাম সুধিছিল, সেইটো পালোঁ আমি জয়পুৰ। আৰু ইষ্টাৰ্ণ মোষ্ট চহৰখনৰ নাম সুধিছে, ইয়াতে পালোঁ আমি জামছেদপুৰ। চ' আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। এমং দ্য ফলোয়িং চিটিজ হুইচ ওৱান ইজ দ্য নিয়াৰেষ্ট টু দ্য ট্ৰপিক অফ কেঞ্চাৰ। তলত দিয়া কোনখন চহৰ কৰ্কট ক্ৰান্তি ৰেখাৰ অন্তৰ্গত বুলি কৈছে। ইয়াত হ'ব কলকাতা, এনচাৰ বি, কিয়নো ৱেষ্ট বেংগল ষ্টেটখন ট্ৰপিক অফ কেঞ্চাৰে টাচ কৰিছে, সেইটো কাৰণে। এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে 97 নম্বৰ। ইয়াত দিছে হুইচ এমং দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ষ্টেট এৰিয়া ৱাইজ। তলত দিয়া ৰাজ্য 4খনৰ ভিতৰত কোনখন ৰাজ্য সকলোতকৈ সৰু মাটিকালিৰ আকাৰত ভিত্তি কৰি।
এই কুৱেশ্যনটা আহিছিলে 2003 চনৰ IAS এক্সামত। চ' আমি প্ৰথমতে জানিব লাগিব যে এই 4খন ষ্টেটৰ মানে নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু মণিপুৰৰ এৰিয়াবোৰ কিমান কিমান। চ' আমি যদি চাওঁ নাগালেণ্ডৰ এৰিয়া হ'ল 16,579 কিলোমিটাৰ স্কুৱেৰ, মিজোৰামৰ এৰিয়া হ'ল 21,081 কিলোমিটাৰ স্কুৱেৰ, মণিপুৰৰ এৰিয়া হ'ল 22,327 কিলোমিটাৰ স্কুৱেৰ আৰু মেঘালয়ৰ এৰিয়া হ'ল 22,720 কিলোমিটাৰ স্কুৱেৰ। চ' এই 4খনৰ ভিতৰত সকলোতকৈ ডাঙৰ হ'ল মেঘালয়। ইয়াৰ আকাৰ হৈছে 22,720 কিলোমিটাৰ স্কুৱেৰ আৰু সকলোতকৈ সৰু হ'ল নাগালেণ্ড। নাগালেণ্ডৰ এৰিয়া হ'ল 16,579 কিলোমিটাৰ স্কুৱেৰ। চ' এনচাৰ ইজ এ, নাগালেণ্ড। নেক্সট আহিছোঁ 98 নম্বৰ কুৱেশ্যনলৈকে। ইয়াত দিছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট ফৰ্ম বৰ্ডাৰ উইথ বাংলাদেশ। চ' ইয়াতে কৈছে যে তলত দিয়া কোনখন ৰাজ্যই বাংলাদেশৰ লগত সংলগ্ন হৈ থকা নাই বা বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই। চ' আমি জনাটো দৰকাৰ যে ভাৰতৰ 5খন ৰাজ্যই বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। অসমৰ লগত বাংলাদেশৰ বাউণ্ডেৰী আছে 262 কিলোমিটাৰ, ত্ৰিপুৰাৰ লগত আছে 856 কিলোমিটাৰ, মিজোৰামৰ লগত আছে 180 কিলোমিটাৰ, মেঘালয়ৰ লগত আছে 443 কিলোমিটাৰ আৰু ৱেষ্ট বেংগলৰ লগত আছে 2,217 কিলোমিটাৰ। চ' অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু ৱেষ্ট বেংগল এই 5খন ৰাজ্যই বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। চ' ইয়াতে এনচাৰ হ'ব চি, মণিপুৰ। মণিপুৰে বাংলাদেশৰ লগত কোনো বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই। এতিয়া আছোঁ নেক্সট কুৱেশ্যন। ৱেষ্ট বেংগল শ্বেয়াৰ্ছ বাউণ্ডেৰীজ উইথ হাউ মেনি ফৰেইন কাণ্ট্ৰিজ। ৱেষ্ট বেংগলে কেইখন অন্য দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। ইয়াৰ এনচাৰ হ'ব 3খন আৰু সেই 3খন হ'ল নেপাল, ভূটান আৰু বাংলাদেশ। তো এইবাৰ আহিছোঁ আজিৰ লাষ্ট কুৱেশ্যনলৈকে। দ্য কেপিটেল অফ লক্ষদ্বীপ ইজ। চ' ইয়াত সুধিছে লক্ষদ্বীপৰ ৰাজধানীখনৰ নাম কি। মই 87 নম্বৰ কুৱেশ্যনত কৈছিলোঁ যে কাভাৰটি ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ। আছে মনত সকলোৰে? তাত সুধিছিল যে দদ্ৰা আৰু নগৰ হাভেলীৰ যিটো কেপিটেল আছে তাৰ নামটো সুধিছিলে, সেইটো আছিল চিলভাছা আৰু কাভাৰটি হ'ল লক্ষদ্বীপ পুঞ্জৰ ৰাজধানী। চ' ফ্ৰেণ্ডছ, ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলত তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপি দিব, কাৰণ ভিডিঅ'টো যেতিয়া মই আপলোড কৰিম তেতিয়া আপোনালোকে প্ৰথমতে চাব পাৰিব। ধন্যবাদ।